গেষ্ট্ৰিকত ভুগি থকা সকলে আৰু উঠি অহা গাভৰু ছোৱালীয়ে যিসকলৰ ভাত খাবলৈ মন নাযায়, পেট আভোগ কৰি ৰাখে আৰু যিমান জুতি লগাই হ'লেও খোৱাৰ প্ৰতি ৰুচি নাথাকে, অৰ্থাৎ খাবলৈ মন নকৰে, ওজন কমি যায়, লগতে বিভিন্ন ধৰণৰ বেমাৰ হৈয়ে থাকে, সেইসকল লোকে এই ঠাণ্ডা ভাতখিনিয়ে এক মহৌষধিৰ দৰে কাম কৰে। সেয়া আপোনালোকক আজি কৈ দিব বিচাৰিছোঁ। প্ৰথমে গেষ্ট্ৰিকত ভুগি থকাসকলে কি কৰিব লাগে, এই ঠাণ্ডা ভাতখিনি লৈ এটা বাতিত ভালকৈ উলিয়াই ল'ব, তাত অকণমান পানী ঢালিব আৰু অকণমান আপোনাৰ প্ৰয়োজনীয় সাপেক্ষে নিমখ দি ল'ব। ইয়াত ক'লা নিমখ দিলে বেছি ভাল হয়, নাই যদি বগা নিমখ দিলেও হ'ব। সাধাৰণভাৱে এই ভাতখিনি এনেকৈ পিটিকি খচি ল'ব। এই গৰম দিনত খালী পেটত এই ভাতখিনি খাওক। সদায় দিনেই খাব পাৰে, একো অসুবিধাত নপৰে। আপুনি সদায় খাব পাৰে। আপুনি দুপৰীয়া খাওক বা পুৱাও খাব পাৰে, এনেকৈ খাওক। আজিকালি কি হয়, ঠাণ্ডা ভাত বহুতেই খাব নিবিচাৰে আৰু ৰাতিৰ যেতিয়া ভাত বাকী থাকে, সেই ভাতবিলাক পেলাই দিয়ে, নাইবা কুকুৰা বা ছাগলীক খাবলৈ এনেই পেলাই দিয়ে। আপোনালোকে গেষ্ট্ৰিকৰ কাৰণে বিভিন্ন ধৰণৰ টেবলেট খাই আছে, কিন্তু ভাল নাপায়। সেয়েহে আপোনালোকে এই কামটো কৰিব, এনেকৈয়ে ভালকৈ ফিটি লৈ আপুনি প্ৰতিদিনে খাওক। প্ৰায় আপুনি 10-15 দিন খালেই গম পাব আপোনাৰ গেষ্ট্ৰিক সম্পূৰ্ণ নোহোৱা হৈ গৈছে আৰু পেটত যি গৰম ভাৱ, যি গৰম গেছ হৈ থাকে, সেই গেছটো নোহোৱা হৈ যাব। আৰু উঠি অহা যিসকল গাভৰু, যিবিলাকে ভাত খাবলৈ মন নকৰে, যেনেকুৱা জুতি হ'লেও খাব নিবিচাৰে আৰু ক্ষীণ পাতলা হৈ যায়, ওজন কমি যায়, তেজ বৃদ্ধি নহয় আৰু তেজৰ পৰিমাণ কম হৈ যায় বা টোপনিও ক্ষতি হয়, ডিপ্ৰেশ্যনত থাকে, সেইসকল উঠি অহা গাভৰু ছোৱালীয়ে এনেকৈ যদি এই ঠাণ্ডা ভাতবিলাক পেলাই নিদি সাধাৰণভাৱে এটা পাত্ৰত লৈ অকণমান পানী লৈ তাত অকণমান নিজৰ প্ৰয়োজন সাপেক্ষে যিমানখিনি পাৰে নিমখ দি ল'ব লাগে আৰু পিটিকি লৈ এনেকৈ এই ভাতখিনি আৰু পানীখিনি ঘোট ঘোটকৈ খাই শেষ কৰি দিব লাগে। এনেকৈ যদি আপোনালোকে 10-15 দিনমান খাবলৈ লয়, তেতিয়াহ'লে চাব আপোনালোকৰ সমস্ত বেমাৰ ভাল হ'ব লৈছে। লাহে লাহে আপুনি সুস্থ হ'ব লৈছে আৰু লাহে লাহে আপোনাৰ ভাত খাবলৈও মন গৈছে আৰু লগতে আপোনালোকৰ ডিপ্ৰেশ্যনো দূৰ হ'ব লৈছে। এয়া আপোনালোকে প্ৰয়োগ কৰি চাব পাৰে। এনেকুৱা ৰোগত ভুগি থকা ছোৱালীসকলে কিন্তু এটা কথা ধ্যান দিব যে আপোনালোকে চিপছ জাতীয় বস্তুবিলাক নাখাব বেছিকৈ আৰু ফাষ্টফুড যিবিলাক, সেইবিলাক খাবলৈ বেছি হেঁপাহ নকৰিব, এইবিলাকৰ পৰা দূৰত ৰাখিব আৰু বেছিকৈ টেঙা খাই থকাও ভাল নহয়। টেঙাৰ পৰা অলপ দূৰত থাকিব। টেঙা খাব লাগে, কিন্তু বেছিকৈ খাব নালাগে, সীমিত পৰিমাণত খাব লাগে। আৰু আপোনালোকে এনেকৈ যদিহে এটা ঔষধ হিচাপত এই ঠাণ্ডা ভাত খায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল পাব। ধন্যবাদ।